নমস্কাৰ বন্ধুসকল, বাস্তুটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি মই ক'বলৈ আহিছোঁ ঈশান কোণৰ টয়লেট বা সেপ্টিক টেংক। যদি ঈশান কোণত যদি সেপ্টিক টেংক বা টয়লেট থাকে তো কেনেকুৱা ধৰণৰ আপোনাৰ সমস্যা হ'ব পাৰে। মই বহুতো বাস্তুশাস্ত্ৰীসকলক দেখি আছোঁ যে ঈশান কোণত টয়লেট হ'লে বিভিন্ন ধৰণৰ তেওঁলোকে কথা কৈ আছে আৰু মানে বহুত বেয়াকৈ একচুৱেলি ভয় খোৱাৰ দৰে পাব্লিকক ভয় খুৱাই থকাৰ দৰে হৈছে। তো তেওঁলোকে এটা কথা কোৱা, মই নাম নকওঁ, তেওঁলোকে এটা কথা কয় যে ঈশান কোণত যদি টয়লেট হয়, টয়লেট বা যদি সেপ্টিক টেংক থাকে, তেতিয়াহ'লে সেই ঘৰখনত 7 বছৰ পিছত কেঞ্চাৰো হোৱাটো খাটাং। মই যিমান দূৰ দেখিছোঁ, কিন্তু সেইখিনি একেবাৰে 100% নহয়, 50% হ'ব পাৰে, চান্সেছ থাকিব পাৰে। কিন্তু একেবাৰে যে সত্য যে ঈশান কোণত যদি টয়লেট থাকে একেবাৰে হ'বই, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। অৱশ্যে ঈশান কোণত হোৱাটো ভাল বুলি মই কোৱা নাই, বহুত ধৰণৰ অন্য সমস্যা আহিব পাৰে। ছাপ'জ আপোনাৰ প্ৰথম আপোনাৰ সমস্যাটো আহিব, আপুনি সমাজত আপোনাৰ বিষয়ে ভাল নক'ব, কোনোৱে ভাল নক'ব। যদি বোলে আমুক মানুহবোৰ কেনেকুৱা বুলি ক'লে, সেই সমাজৰ মুৰব্বীজনৰ বিষয়ে সদায় মানুহে বেয়াকৈ ক'ব। আপোনাৰ গোটেই প্ৰগতিটো ৰখি যায় আৰু আপোনাৰ ঘৰৰ সন্তানৰ পঢ়াৰ ক্ষেত্ৰত বহুত বেয়া হয় যদি ঈশান কোণত যদি আপোনাৰ টয়লেট থাকে। এই ক্ষেত্ৰতে আপুনি সংঘৰ্ষ কৰিবলগীয়া হয় ঈশান কোণত যদি আপোনাৰ টয়লেট থাকে। কাৰণ চাওক, সেই ঈশান কোণটো বাস্তুশাস্ত্ৰৰ মতে অলৰেডি আমাক কোৱা হৈছে, আগতে মই এইটো বনাইছোঁ ভিডিঅ'। ঈশান কোণটো দেৱগুৰু বৃহস্পতি বুলি কোৱা হয়। তো ঈশান কোণত বাস্তুশাস্ত্ৰৰ মতে কেৱল আমাৰ পূজাঘৰ হ'ব লাগে বা নামঘৰ হ'ব লাগে, মন্দিৰ হ'ব লাগে। সেই পূজা কৰা স্থানত যদি আপুনি টয়লেট বা টেংকিটো যদি বনাই দিয়ে, তাৰমানে সেই জেগাডোখৰ ঈশান কোণৰ পৰা আমাৰ পজিটিভ এনাৰ্জি পাবলগীয়া আছিলে। আমি সেই জেগাডোখৰ যদি ব্লক কৰি দিয়াৰ ফলত তাৰ পৰা আমি যিখিনি ভাল ফল পাব লগা আছিলে সেইখিনি কমপ্লিট বন্ধ হৈ যায়, ওপৰঞ্চি আপুনি ভুগিবলগীয়া হয়। তো একচুৱেলি কেঞ্চাৰ হোৱা বিষয়তহে মই একচুৱেলি টপিকটো বনাইছোঁ। আপোনালোকে ইমান ভয় খাব নালাগে যে ঈশান কোণত মোৰ এইটো হৈ গ'ল টয়লেটটো যে মোৰ কেঞ্চাৰ হ'বই, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। নৰ্মেলি এখন ঘৰ বাস্তু এক্টিভ হ'বৰ কাৰণে মিনিমাম 5 বছৰৰ পৰা হয়। 5 বছৰৰ পৰা আংশিকভাৱে লাহে লাহে তেওঁলোকে ভুগিবলৈ ষ্টাৰ্ট কৰে যদি বাস্তুদোষৰ ঘৰত আছে। আৰু সেইটো একদম সম্পূৰ্ণভাৱে 7 বছৰত এক্টিভ হয়, নতুবা কিছুমান ঘৰ আপোনাৰ 10 বছৰ বা 15 বছৰত এক্টিভ হয়। সেইটো ক'ব নোৱাৰি। একচুৱেলি বস্তুটো যদি যিমান দেৰিকৈ এক্টিভ হয়, সেইটো সেই ঘৰখনৰ মুৰব্বীজনৰ কাৰণে বেছি বেয়া। কাৰণ যদি বাস্তুদোষ হৈ আছে ঘৰখনত, তাৰমানে অলৰেডি তাত এটা নিগেটিভ এনাৰ্জি কমপ্লিট গোটেই ঘৰখনত ঘূৰি ফুৰিছে, নিগেটিভ এনাৰ্জিটো ঘূৰি আছে, যাৰ ফলত আপুনি ভুগি আছে। সেই উৰ্জাখিনিয়ে এদিন নহয় এদিন আপোনাক বিপদত পেলাব। যদি আপুনি বাস্তু প্ৰতিকূল ঘৰখনত আছে, যদি আপোনাৰ 7 বছৰ পিছতো বোলে সেই কোনো ধৰণৰ বেয়া ফল পোৱা নাই, তাৰমানে আপোনাৰ 7 বছৰত আপোনাৰ ঘৰখন বাস্তু এক্টিভ হোৱা নাই, বোলে দেৰিকৈ হ'ব, তাৰমানে আপোনাৰ 7 বছৰতো আপোনাৰ সেই বাস্তু এক্টিভ সম্পূৰ্ণকৈ হোৱা নাই। যদি দেৰিকৈ হয়, 15 বছৰ পিছত যদি হয়, তো সেই উৰ্জাখিনি গোট খাই একঠা হৈ আছে। আৰু সেই 15 বছৰত যদি সেই ঘৰখন যদি এক্টিভ হয়, তাৰমানে আপোনাৰ যিমান হ'ব লগা আছিলে তাতকৈ বেছি আপুনি ভুগিব, একেবাৰে হৈ যাব। সেইটো কথা লাহে লাহে যদি আপুনি ভুগি আছে, লাহে লাহে আপোনাৰ উৰ্জাখিনি পতন হৈ গৈ আছে। তো যিমান দেৰিকৈ বাস্তু এক্টিভ হ'ব, সিমানেই বেয়া আপোনাৰ কাৰণে। গতিকে আপুনি 7 বছৰ হোৱাৰ আগতে আপুনি যদি বাস্তুদোষৰ থকা ঘৰত আছে, আপুনি সোনকালে সেই বাস্তুদোষখিনি নিবাৰণ কৰাটো আপোনাৰ পক্ষে উচিত হয়। বহুতকে দেখিছোঁ যে বাস্তু মই নামানো, বিশ্বাস নকৰোঁ কয়, কিন্তু বাস্তুশাস্ত্ৰ আপুনি নামানিলেও আপুনি ভুগিব, মানিলেও ভুগিব। কাৰণ এইটো কোনো ধৰণৰ তন্ত্ৰমন্ত্ৰ বা কালাযাদুৰ লগত ইয়াৰ সাদৃশ্য নাই। কাৰণ আপুনি কালাযাদু হওক বা তন্ত্ৰমন্ত্ৰ আপুনি মানিলে হয় বা নামানিলে নহয়, সেইটো ক্ষেত্ৰত আমি মানিব পাৰোঁ যে এইটো হয় কথাটো। কিন্তু বাস্তুশাস্ত্ৰ এনেকুৱা এটা বস্তু, এইটো সম্পূৰ্ণ বিজ্ঞানসন্মত বস্তু। গতিকে আপুনি ইয়াক নুই কৰিব নোৱাৰে। তো বাস্তুশাস্ত্ৰৰ মতে যেনেকৈ মই ক'লোঁ যে নৰ্থ ইষ্টৰ কৰ্ণাৰটো এইটো ভগৱানৰ স্থান হয়। একচুৱেলি চাইণ্টিফিকলি যদি চাওঁ, সেই জেগাডোখৰত এনেকুৱা এটা এনাৰ্জি পাৱাৰ থাকে। ছাপ'জ আপোনাৰ পূবৰ পৰা আৰু উত্তৰৰ পৰা যিটো আমাৰ শক্তিটো গৈ একেলগে তাতে সঞ্চাৰ হৈছে, গতিকে তাৰপৰা এটা পজিটিভ ভাইব্ৰেশ্যন আহে, যিটোৰ ফলত মন্দিৰ বা ভাল স্থানহে তাত বনোৱাটো উচিত। তো সেইবাবে টয়লেট বা সেপ্টিক টেংক তাত বনোৱাটো উচিত নহয়। আপুনি বহুত সংঘৰ্ষ কৰিব লগা হ'ব পাৰে জীৱনত। সকলোৱে আপোনাক বিপদৰ সময়ত লগ এৰি দিব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু আপোনাৰ কেঞ্চাৰ হোৱাটো একেবাৰে খাটাং নহয়, তাৰ কাৰণে আপোনালোকে ভয় খাব নালাগে। নিজে দেখিছোঁ বন্ধুসকল, ঈশান কোণত সেপ্টিক টেংক বা টয়লেট থকা মানুহৰ ঘৰ দেখিছোঁ 15 বছৰতকৈ ওপৰত হৈছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কেঞ্চাৰ ৰোগ এতিয়ালৈকে হোৱা নাই।
তো সেই গতিকে কৈছোঁ এইটো একেবাৰে আপোনাৰ সত্য বুলি মানি ল'ব নালাগে, কিন্তু মানুহজনে অনেক ফালৰ পৰা তেওঁ কিন্তু ভুগিব। মই এইটো কোৱা নাই যে আপোনালোকে এইটো নিবাৰণ নকৰক, খালি বেছি ভয় খাব নালাগে বন্ধুসকল। আৰু বন্ধুসকল, যদি আপোনালোকৰ যদি ঈশান কোণত যদি টয়লেট বা চেপ্টিক টেংক আছে, তো সেইটো ট্ৰিটমেণ্টৰ প্ৰয়োজন হয়। এনেই পৰাপক্ষত তাৰ পৰা উঠাই দিলে বেছি ভাল। যদি আপোনালোকে যদি উঠাব পৰা অৱস্থাত নাই, তাৰো ট্ৰিটমেণ্ট আছে। যদি আপোনালোকৰ ট্ৰিটমেণ্টটো লাগে, মই নাম্বাৰ দিছোঁ, আপোনালোকে কল কৰি মোৰ লগত কণ্টেক্ট কৰিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম।